গাইজ আজি এইটো 11 নম্বৰ ভিডিঅ' ৰেকৰ্ড কৰা 11 নম্বৰ দিনলৈকে আজি এনে এই ৱেটটো মেজাৰমেণ্ট কৰি চালোঁ আৰু ৱেটটো কাপোৰ পিন্ধি আছিলোঁ আৰু জেকেট মানে সেইটো মিলাই 75 কেজি আছোঁ মানে তো 75 কেজি ৱেট হৈ আছে ৰাইজ কি কয় আৰু 11 দিন কণ্টিনিউৱাছ মানে ৰেকৰ্ডেড ভিডিঅ'ৰ 11 দিন ৰেকৰ্ড নকৰা তাত ভিডিঅ' মানে ৰেকৰ্ড নকৰা আগতেও কৰিছোঁ মানে তাৰ 6-7 দিনৰ আগৰ পৰাই মই এই এক্সাৰচাইজবিলাক আৰম্ভ কৰিছিলোঁ কিন্তু 6-7 দিনৰ পিছতহে মোৰ ৰেকৰ্ড কৰিবলৈ মনত পৰিছিল মানে ৰেকৰ্ড কৰিম বুলি ভাবিছিলোঁ তো ইমান কেইদিনৰ ভিতৰত মানে ৰিজাল্টটো কি হ'ল মানে মই আগতে ৱেটটো চেক কৰা নাছিলোঁ তাৰ আগতে আৰু মানে এক্সাৰচাইজ ষ্টাৰ্ট কৰাৰ আগতে তাৰপিছত আজি ৱেটটো মেজাৰমেণ্ট কৰি চালোঁ 75 কিলো দেখুৱাইছে তো সেইটো আৰু কমাব লাগিব আৰু বেলি ফেটছটো এতিয়াও যথেষ্ট আছে এইটো যথেষ্ট সময় লাগিব চাগে মানে ৱৰ্ক এই এক্সাৰচাইজটো কৰাৰ উপৰিও ডায়েটখিনিও মেইনটেইন কৰিছোঁ যদিও আৰু বেছি বেটাৰ কিবা কৰিব লাগিব মানে আৰু মেইনটেইন কৰিব লাগিব আৰু এক্সাৰচাইজটো কৰি আছোঁ যদিও মানে কি হ'ল মই এনেকুৱাতো কোচ নহয় বা ঠিক তেনেকৈ ট্ৰেইনাৰো নহয় তো মই এক্সপেৰিমেণ্ট টাইপত কৰি থকা হৈছে আৰু মানে তো 11 দিনত কি হৈছে ভি কিক আউট বা এই তেনেকৈ প্লেংক আৰু পোচাপেই হওক আৰু এইটো কিছুমান জাম্পিং জেক ঠিক তেনেকৈ কৰোঁতে এই বেক পেইন এটা হৈ আছে মানে বেক পেইন মানে কণ্টিনিউৱাছলি মাইল্ড কিন্তু কণ্টিনিউৱাছ বস্তুটো মানে চ' সেইকাৰণে মই এই কালিৰ পৰা আজিলৈকে বৰ বিশেষ মানে মই যেনেধৰণে কৰিব বিচাৰোঁ সেইধৰণে কৰিব পৰা নাই লাইটলি কৰিছোঁ তথাপিও এৰা নাই এক্সাৰচাইজকেইটা মানে নাম্বাৰছ অফ এক্সাৰচাইজ মানে কমাই দিছোঁ কিছুমান হাৰ্ড কিন্তু তথাপিও লাগি আছোঁ তো এতিয়াও কৰিব লাগিব এটা ষ্টাৰ্ট দিম এতিয়া অ'কে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 অ'কে এটা সেট হৈছে আৰু এটা সেট কৰিম 1 2 3 4 5 6 7 8 9 10 11 12 13 15 okay গাইজ এই এক্সাৰচাইজটো দেখাত মানে চিম্পল যেন লাগিলেও মানে বস্তুটো লৱাৰ এবডমিনত প্ৰেছাৰ পৰে তো এই এক্সাৰচাইজটো মানে এই লৱাৰ বেলি ফেটছ ৰিডিউচ কৰাত মানে হেল্প কৰে আৰু প্লাছ তেনেকৈ যেতিয়া ফেটছবোৰ ৰিডিউচ হৈ যাব এক্সপেক্ট কৰিছোঁ যিহেতু নেকি মই এক্সপেৰিমেণ্ট কৰি আছোঁ তো ভাবিছোঁ সেইটো বস্তুটোৱে হেল্প কৰিব মোৰ যোনটো এইমছ লৈছোঁ সেইটোত
ডেফিনেটলি মানে হেল্পফুল হ'ব। চ' আজিলৈ সিমানে। অ'কে।